কৃষ্ণ প্ৰভু সকলোকে সুপ্ৰভাত জনাইছো এটা নতুন দিনৰ নতুন সুন্দৰ পুৱাৰ হৈতে আপোনালোক সকলোৰে মনৰ আশাবোৰ ভগৱন্তে পূৰ্ণ কৰক কৃষ্ণ 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 ভাত নাখাওঁ কিন্তু এতিয়া ভাত আহি পিনেহে খাম আহি পেলাই মানে মোৰ দিনত খোৱা নহয় ৰাতি সাঁজে খাওঁ দিনত ৰুটি এতিয়া ৰুটি লৈ যাম চাহ কাপ মই একাপ খাই লওঁ চাহটো খাম মানে ধূপ য'তে ত'তে বুজি দিছোঁ এইটো হেৰি কৰি দিয়াচোন নোৱাৰিছোঁ এখন বোলে মা মানুহে মোৰ কাৰণে টিফিনে ৰেডি কৰিছে আৰু নিচাই পেটক চাহ দিলে পাপাকক চাহ দিলে মানে আমাৰ ভিন্দ আৰু একেলগে চাহ খাইছে বহুত দিনৰ মূৰত লগ পায়ো ভিন্দ খোলাই ব্যক্তিজনে কি দিছা আজি অঁ মই কৈছিলোঁ এনেকৈ দিবলৈ অলপ ঘিউ দি পেলাই সেইটো দিয়া তাৰপিছতে গুড় অকণমান মূৰিয়াই দিলে হ'ব মূৰিয়াই দিয়া নে এনে ভাজি দিবা ভাজিয়ে দিলেও দিয়া মোৰতো খোৱাটো যদি হ'বগৈ নাই ভাজিবলৈ মই আকৌ নালাগে বুলি কৈছিলোঁ নহয় এই এক পিকো দিলে হ'ব মোৰ ইমান দিব কণী বইল কৰি দিওঁ নে নহয় আৰু কি আছে দাইল কণী আমলেট বনাম কৈছিলা নহ'লে ইয়াত এনেকৈ থুচ কৰি দিবা হৈ যাব আনি দিওঁ টিফিনৰ কাৰণে আইজনী মই যাওঁ বাই বাই অঁ নিজেও খাই ল'বা নিচাহঁতকো সময়ত ভাত দিবা ভিনটো আহিলোঁ দেই খাই ল'ব কিন্তু ভাত এতিয়া আহিলানো এই মাত্ৰ নেকি অঁ সেয়া মই যাবলৈকে ল'লোঁ কণ চেং বেটা গোটেই মানে একদম ছোৱালীবোৰৰ লগত বায়েক কেইজনী আৰু বৰ ভাল পায় লগত ফুৰিবলৈ পালে ন কালি কেইটা বাজিলে 2টা বাজিলে আমিহে নাপালোঁ আৰু ইহঁতি স্কুলত প্ৰগ্ৰেম কৰিলে আমি কৰিলোঁ যুৱ দলত বহুত ভাল লাগিলে তাত নেকি ফটো আহিছিলে বহুত ধুনীয়া কি হ'ল পানী হ'ল কি কালি টিচাৰ্ছ ডে পাতি মানুহবোৰ বৰ বাহাদুৰি অ' সঁচাক বৰ ভাল লাগিলে ন 2টা পাৰ্টি আহিলে অঁ গম পালোঁ পিছত অঁ হেৰি কি কয় অঁ নাপালোঁ আকৌ আজি এইখিনি বেগম বাইদেৱে খুৱাইছে এই যে আহোঁতে দেখিছিলে বাইদেউগৰাকী বোলে গোটেই ল'ৰা ছোৱালীবিলাকক বুনিয়া ভুজিয়া খুৱাই একচুৱেলি কালিয়ে তেওঁ দিবলৈ লৈছিলে আৰু কালিয়ে অনা হ'ল কিন্তু কালি মানে বহুত কিবা কিবি আছিলে না আইটেমবিলাক সেইকাৰণে টিচাৰ্ছ ডে দিনা থৈ দিলে আৰু ইমানখিনি বোলে খাব নালাগে এনেও দিলে মানে শেষেই হৈ থাকিব তো আজি এইখিনি চবেই লগে ভাগে ভাগ কৰি মেলি এতিয়া প্ৰাৰ্থনাৰ শেষত সিহঁতক দি দিয়া হৈছে আৰু জ্ঞানীজনে কয় বোলে যোগ্যজনক যোগ্য সন্মান দিব লাগে এবছৰৰ কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত হিমান্ত বৰুৱা গোহাঁইয়ে কেৱল নিজৰ কাৰণে এইখিনি গৌৰৱ কঢ়িয়াই অনা নাই আমাৰ বিদ্যালয়ৰ কাৰণে এইখিনি গৌৰৱ কঢ়িয়াই আনিছে গতিকে আমি সকলো বহুত বেছি সুখী হ'লোঁ আৰু তেখেতক অকণমান মৰম জনাবৰ কাৰণে আমাৰ অসমীয়াৰ স্বাভিমান ডিঙিত আঁৰি দি আমি সকলোৱে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলোঁ এয়া বেগম বাইদেউ মানে জোকাই আছে এই কিবা এটা নানিলা কিয় কি কৈছে নহয় বুধবাৰে খুৱাই দিম দেই ল'ৰা ছোৱালী সকলোকে একেলগতে মানে এইবিলাক আমাৰ আচলতে অকণমান ধেমালি ধুমুলাও চলি থাকে দিয়কচোন কাৰণ ষ্টাফটো এটা পৰিয়াল গুৰুজনাৰ নীতি আদৰ্শৰে অকণমান হ'লেও সিহঁতক অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰোঁ এয়া শনিবাৰৰ দিনা শনিবৰীয়া চৰাত আমি অকণমান দিহানাম শিকাবলৈ চেষ্টা কৰিছোঁ কেনে হৈছে জনাবলৈ কালি নোপোৱা মানুহবোৰৰ কাৰণে আজি স্পেচিয়েল লাগিছে এনেকৈ ভাগিলে ছোৱালীৰ পৰা মোবাইল এই অৱস্থা দলিয়াই দিলে নে কি কৰিলে জানো মুনু মোবাইল চেছ ভাল বস্তু বহুতকেইটা কলম দিছো নীলা লগা কলম এটা লাগে কোনটো লাগিব সেইটো ৰঙা নেকি নাই তাই ভালেই পাব তোমাৰ ভাগ বাবা আমাৰ সোণটো গৈছিলে মুনু এই মোবাইলটো ঠিক কৰি আনিবলৈ অৱশ্যে এটা কাম ভাল হ'ল বাৰু এইখিনি সময়ত ওলাই যোৱাৰ কাৰণে এয়া গৰম গৰম চিঙৰা লৈ আহিছে পুৰা গৰম না পাইছানে পাইছা
মজা মজা চাটনি নাই কিবা নাই কি দিছে এইবোৰ মিঠা চাটনি খোৱা এ নহয়ো এনেই কৈছোঁ তাইক খোৱা শুন যাম মাংস আনিছিলোঁ মানে ঘৰ আহি পোৱাৰ পিছত মুনুৱাই কৈছে অকণমান কমটি হ'ব আচলতে এনেকৈ মানে দোকানৰ আগত যে হেৰিটো বক্সটো কৰি পিনে থৈ দিয়ে তাত মাত্ৰ এটাই মুৰ্গী আছিলে এতিয়া আকৌ ফোন কৰিছোঁ বোলে গঁৰালত আছিলে মই গঁৰালৰ পৰা হ'লেও এটা ধৰি দিবলৈ কৈছোঁ মানে ভিনদেউহঁত আছে যে এতিয়া ভিনদেউ বাৰু বৰ্তমান সময়ত ঘৰত নাই অলপ এইটো বুট দাইল এয়া বুট দাইল তাৰপিছতে আনিলে কচু আৰু ভেন্দি আনিলোঁ ভেন্দি এতিয়া জানো ভাজিম নাভাজিম কি কৰিম আৰু কিন্তু কচু বনাম কচুৰ লগত মই বনাম ৰহৰ দাইল কি টিপটপ লাগে তেল মাৰোঁতে অকণমান বিলাহী দিব লাগে পাঁচফোৰণ দিব লাগে আদা নহৰু দিব লাগে মজা মুনুৱে এনেকুৱা বকি আছে আপোনালোকে মুনুৱে বকা নাই শুনা নহয় শুনক কি বুলি বকিছে চব ইমান অকণি অকণি গুচাবলৈ বহুত বেয়া লাগে মানে ডাঙৰ ৰচুনটো গুচাবলৈ ভাল ইমান পিয়াকলি ৰচুন গুচাবলৈ বৰ খং উঠি যায় এতিয়া মই খেতি কৰিলেহে হ'ব আপোনালোকে ক'বচোন ডাঙৰ নহৰুটো এতিয়া পাইছেনে নাই কিন্তু আমাৰ ইয়াত মানে একদম বিচাৰি সঁচাকে কৈছো পোৱা নাই চব এনেকুৱা সৰু সৰু বজাৰত গ'লে নাজানো দেই আৰু আমাৰ মানে দোকানীবিলাকক কওঁ নহয় তেওঁলোকে কয় এতিয়া নাই এইটো বস্তু অহাই নাই বুলি কয় মানে মোৰ অকণমান সন্দেহ হয় কিজানি ক'ৰবাত আছে নেকি মই সেইকাৰণেহে আপোনালোকক সুধিছোঁ যদি আছে আপোনালোকে ক'ব লাগিলে বজাৰৰ পৰা হ'লেও তেতিয়া আনিমগৈ আৰু কাইলৈ শ্ৰাদ্ধ যে সেইকাৰণে ভিনদেউ মানে তাত আছিলেগৈ দেই এতিয়া এওঁলোকে আনিবলৈ গৈছিলে জানো আহিলে নে নাই নে হে আহিলে নে শুনমই না দেউতাক আনিবলৈ গৈছিলা আনিলানে ভিনদেউ আহিলে আহক ভাগৰি আহিছেনে বাৰু তথাপিতো আকৌ দিনটো ৰেষ্ট নোলোৱাকৈ তেনেকৈ আছে মই বোলো নাই লৈ আহাগৈ দেই ইমান চিন্তা লাগিছে আনিবলৈ পাহৰিলাও মইহে পাহৰোঁ বুলি ভাবোঁ আমাৰ যে ডেকা ল'ৰাটো নাথাকিলে মোৰ কিমান কষ্ট হ'লহেঁতেন এতিয়া পটককে গৈ পিনে আকৌ মাংস আনিলেগে চাওকচোন সৰু হয় আধা কেজি মান মাংস মানে অকণমান দিগদাৰ হৈ যায় ন এতিয়া যেনিবা 1 কেজি দুবাৰ আনি পিনে 1 কেজি হৈছে এবাৰ কি ক'ব আৰু এদিনাখন হাঁহৰ মাংস বনাইছিলোঁ যে এটা নাই এজনী নাজানো দেই সন্মান সহকাৰে ক'বলৈও মন নাযায় এনেকুৱা কিছুমান কমেণ্ট কৰি দিয়ে ইমান হাঁহি উঠে নহয় বোলে হেৰি 1 কেজি মাংস বোলে 1 কেজি হাঁহ মানুহ ইমান গাল মানুহ আছিলোঁ একচুৱেলি এনেকৈ চাবলৈ গ'লে ইমান গালে বাৰু কাৰণ কেলৈ ভাইটিহঁতৰ পৰিয়ালটো আহিলে ভাইটিহঁতৰ পৰিয়ালৰ সিহঁতি 4টা ডাঙৰ নন্দাজনীৰ পৰিয়ালৰ সিহঁতি 3টা 4 এজনীয়ে 7টা আমাৰ ঘৰৰ 6টা কেইটা হ'ল 13টা হ'ল 13টা মানুহৰ কাৰণে যিসকলে ৰান্ধে সেইসকলে জানে মানে 10টাত 1 কেজি ধৰে 10টাত এনে যিকোনো কিবা পাতিলে মানে 10টা মানুহত তাৰমানে 1 কেজি মাংস হৈ যায় এনেকৈ ধৰে মানে আমাৰ ওচৰ মানুহবোৰে যিবোৰে মানে মাংসৰ জোখবোৰ নাজানে মা সুধিলে কিবা কিবি পাতিবলৈ কিমান হেৰি বজাৰ কৰিম ইমান মানুহৰ কাৰণে কিমান বজাৰ কৰিম তেনেকৈ কয় অন্ততঃ সিমানখিনি তাৰমানে আমাৰ হিচাপ পত্ৰটো আছে আচলতে বহুত সৰুৰ পৰা ঘৰ চলালোঁ যে সেইদিনাখন একচুৱেলি মাংস আছিলে 1.5 কেজি মই ভিডিঅ'টোত কৈছিলোঁ শেষলৈকে চাগে নাচালে আৰু তাতোতকৈ ডাঙৰ কথা 1 কেজি হওক 1.5 কেজি হওক যিমানেই নহওক কোনোবাই হয়তো তাতকৈ কমো খুৱাইছে বা কোনোবাই বেছি খুৱাইছে তো আমাতকৈ কমো খুৱাই কোনোবাই সুখী হ'ব পাৰে হয়নে মানে একেলগতে খোৱা সুখবিলাক বেলেগ মানে মাংস কিমান সৰহ বা কিমান সেইটো কথা নহয় তাৰমানে আমি বাৰু খুৱাব পাৰিছোঁ বা আমি 1.5 কেজি মাংসই আনি খোৱালোঁ ভালো লাগিলে আপুনি খোৱাটো মানে ধৰক নহয় ইয়াত কাৰণ সেইটো হিচাপটো আমি সম্পূৰ্ণ ভুলকেই ক'লে কিন্তু ইয়াতকৈ কমকৈ খুৱাইছে সেইসকলে জানো মনত দুখ নাপাব আচলতে এনেকুৱা মন্তব্যবোৰ পালে মানে মোৰ আজিকালি হাঁহি উঠে আগতে কিন্তু বেয়া লাগিছিলে কোনটোৱে কৈছিলে দেই মা তুমি ইউটিউবটো চলাইছা ফেচবুক চলাইছা এটা কিন্তু তুমি মন কৰিবা কেতিয়া মানুহে তোমাক মানে কিবা এটা কমেণ্ট কৰি দিব নহয় সেইবিলাক কিন্তু তুমি ইগন'ৰ কৰি পেলাই চলি যাব লাগিব গতিকে সেইবিলাক এতিয়া মানে এফালে যেনেকৈ কিবা কথা ক'লে এখন কাণে সোমাই এখন কাণে ওলাই যায় যে মোৰ এতিয়া তেনেকৈ ওলাই যোৱাৰ নিচিনা এইবিলাক মানে ইমান গুৰুত্ব দি নাথাকোঁ তথাপিও কেতিয়াবা ক'বও মন যায় মানে কেনেকুৱা মানসিকতাৰ মানুহ আছে চাওকচোন ভাবিব নোৱাৰি ছোৱালীজনীৰ আজি বোলে অকণমান ভাগৰ লাগিছে সেইকাৰণে আজি ৰন্ধা বঢ়া অকণমান ৰেষ্ট দি দিছোঁ এনেও মানে কি বনায়ে থাকে আজিকালি সেই মই অহা আগতে আহি পাকঘৰ পাইহি অলপমান বেছি পাকৈত হৈছে যে হয় নাই পাকৈত আজি পাকৈতক নাই দিয়া আৰু সেইকাৰণে আগে আহি পেলাই পাতেহি দেই মাংস বনালে মই বনাম মানে কয় আজি মই নিদিওঁ আজি ময়েই বনাম এইটো মানে কথিত দেই এনেই ৰন্ধা বুলি কয় কিন্তু মানুহে মুখে মুখে আৰু এনেকৈ চলি আহে ন এই মই বনালোঁ এনেকৈ কোৱা হয় নাই মনো মানে মুখত এইবিলাক ওলায়ে যায়
গাড়ীত লৈ যায় দৌদৌহঁতে টিভি চাই আছে নিউজ চাইছে দেই বেলেগ গুৰুত্ব দি চাইছে আৰু কি হ'ল জান হাতখন আজি কিবা এটা পাক লাগিলে কেনেকৈ পাক লাগিলেনো কি হ'ল এইডাল কিবা এটা হ'ল নেকি এইটো মই অথনি পাপা কাপটো ধৰিব পৰা নাই অঁ বেছিকৈ মালিচ কৰিব নালাগে বোলে আলুৰ বিনে গতি নাই আমাৰ ঘৰত আলু লাগিবই কাৰণ মাংস বনালে মাংসত দিয়া আলু পিচ খাই বেছি ভাল লাগে আমাৰ মুঠৰ ভাগৰ আলু নহ'লে নহ'ব জীয়েককো এতিয়া আলু লাগে আলু বাবলু ক'ব আলু আলু খোৱাসকলৰ কাৰণে দিছে আলু আমি শুনি চাম আৰু আলুটো বাকীসকলে খাব পুৰা ঘামি আছোঁ তাতে অকণমান পাঁচফোৰণ দিম জানো কেনেকুৱা খাব আৰু কেনেকুৱা বনাই আৰু কিমানখিনি আৰু কোনে মানুহ খাই আছিলে আৰু দেখিছে ৰাইজসকল কেনেকৈ কৈছে সেইবিলাক আচলতে আমাৰ সৰু সৰু একোটা ধেমালি আমি ধেমালি হ'লে এনেকৈ কাম কৰি থাকোঁ আৰু এনেকৈ কাম কৰিয়েই ভাল পাওঁ হয়নে জানানে এয়া দি দিছোঁ অকণমান নিমখ মানে দাইলত নিমখ দিয়া আছে আকৌ ৰহৰ দাইলটো বিশেষকৈ এনেকৈ তেল মাৰিলে বিৰাট টেষ্টি লাগে চব দি দিব লাগে বাবুলে সুধিছে মাংস কি বনিব জোলেই বনিব সিহঁতি জোলেই খাই ভাল পায় দাইল চব কি মজা হৈছে ভাত দিলেগৈ মই দাইলখিনি দিওঁগৈ মাংস দিলেগৈ হ'ব পাৰে ন চবকে দিলা হেৰিকেইটা নাই হা সিহঁতক নাই দিয়া টেঙা লৈছে তুমি ভাত খাবা নাই কি লাগে মনো অঁ এইটো কিবা হেৰি আননাউন নাম্বাৰ অঁ শুনমইনা খাইছানে অঁ টেঙা খাইছে আজি আজি টেঙা খাইছে কলিজাটো মজা 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 কেইবাটাও বহে নহয় কেইবাটাও মেল হয় ন আমাৰ এইফালে লাষ্টত আমি খাবলৈ লৈছোঁ এতিয়া কোনটো তুমি ৰান্ধিছিলা মই আজি একো নাৰান্ধা মই আজি অকল হেল্পাৰহে হৈছে দেই কটা মেলা কেতিয়াবা মানে এনেকৈ কৰোঁ তেওঁ ৰন্ধা নহয় মই ৰন্ধা নাই কাৰণ মই বোলো আজিও গেজু কৰা কিন্তু তাৰ আগতে মই কৈ থৈছোঁ মানুহক আজি মই অকলে ৰান্ধিছোঁ শুনা টেঙা লাগে এইখিনি মই ল'ম পাই অ' বেটা দেহামণি অ' দেহামণি অ' তুমি তাৰ পৰা বাই বাই কৰি দিয়াচোন অকণমানি ভিডিঅ'টো আপোনালোকে চাই কেনে পালে জনাব মৰম স্নেহৰ মাজত মানুহে এনেকৈ জীয়াই থাকিব লাগে ন মানুহনো থাকে কেইদিন আজি আছোঁ কাইলৈ নাই জীৱন গ'লে গ'লে শেষ ন আৰু মানে মোনাও আকৌ কেতিয়াকৈ আহিব আৰু গুৱাহাটীৰ পৰা খাই লওঁ দেই বাই 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 বাই